যেতিয়া মই স্কুল পঢ়ি আছিলোঁ তেতিয়া এই জুলাই মাহটো কেতিয়া আহিব লাগি থাকে। কাৰণ স্কুল বন্ধ দিব, ক'ৰবাত ফুৰিবলৈ যাম বা বা ঘৰত যাম, মামা ঘৰত যাম বা পেহী ঘৰত যাম, এনেকৈ বা ঘৰত শান্তিৰে থাকিম। কিন্তু এতিয়া কি হ'ব, জুলাই মাহ আহিলেও ৰক্ষা নাই, খালি কাম কাম কাম। চাওঁতে জুলাই মাহটো যাবলেই হ'ল। আজি 25 তাৰিখেই হ'লহি। তো দুদিনৰ কাৰণে ছুটি ল'লোঁ দোকানৰ পৰা আৰু এতিয়া মই যাব ওলাইছোঁ ফুফু। ভিডিঅ'টো চাই আপোনালোকে গমেই পাইছে ক'লৈ গৈ আছোঁ, মানে অনামিকাহঁতৰ ঘৰলৈ। যোৱা জুলাই মাহতে তাইৰ লগত চিনাকি হৈছিলোঁ আৰু এতিয়া আমাৰ চিনাকিটো বহুত মজবুত হৈ গ'ল। চ' তাই 1 বছৰ ধৰি মোক মাতোঁতে আজি মই সময় পালোঁ সিহঁতৰ ঘৰত আহিবৰ কাৰণে। চ' ৰাইজ, আজি বহুতেই গৰম দিছে, আপোনালোক সাৱধানে থাকিব আৰু মোবাইলটো খুলিবই নোৱাৰোঁ। চব বানপানী নিউজ, মানে বহুত বেয়া লাগি আছে, সেইবোৰ দেখিলেও বহুত বেয়া লাগে। চ' আপোনালোকে সকলোৱে সাৱধানে থাকিব, ভালে থাকিব। তো আহি পালোঁহি, আহি চাহ খালোঁ, চাহ খাই লৈ এগালমান কথা পাতিলোঁ। জানেই নহয় বান্ধৱীৰ লগত লগ খালে কিমান কথা ওলায়। সেয়া কথা পাতি আকৌ ভাতো খালোঁ। ভাত খাই কৰি অলপ সময় ৰেষ্ট ল'লোঁ। আবেলি আকৌ এয়া তাহাঁতৰ গাঁওখন দেখাবৰ কাৰণে মোক লৈ গৈ আছে। ইমান ধুনীয়া, সিহঁতৰ পথাৰখন যে আৰু বহুত ধুনীয়া। চাওকচোন, ভিউটো যে বহুত ধুনীয়া লাগিলে আৰু ইমান ধুনীয়া বতাহ দি আছে। দিনটো ইমান গৰম দিলে আৰু আবেলি ইমান ধুনীয়া বতাহ, শান্তিৰ এটা পৰিৱেশ। আৰু ইয়াতে এগালমান ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ। তাৰপিছত গ'লোঁ চাৰিআলিলৈ, তাতে কিবাকিবি খালোঁ। সেইখিনি ভিডিঅ' কৰা নহ'লে বাৰু। যি নহওক, মই বহুত দিনৰ মূৰত মিনি ভ্লগ লৈ আহিছোঁ আজি। যদি ভাল লাগিলে মিনি ভ্লগটো চাই, তেন্তে প্লিজ লাইক এটা কৰি দিব, লগতে কমেণ্ট এটা কৰি দিব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। সন্ধিয়া আকৌ এয়া অনামিকাৰ দোকানখনতে বহি পেলাই এগালমান কথা পাতিলোঁ আৰু তাইৰ যিখিনি কাম আছিল সেইখিনিও কৰি ল'লে। চ' আজিৰ মোৰ মিনি ভ্লগটো ইমানে আছিল। যদি ভাল লাগিলে লাইক এটা কৰি দিব। অন্য এটা মিনি ভ্লগটো আকৌ লগ পাম। আজিলৈ আহিছোঁ গাইজ।